নমস্কাৰ প্ৰিয় বন্ধুসকল, অপেক্ষাৰ এক অন্ত বুলি ক'ব লাগিব। যোৱা প্ৰায় 15টা মাহে DWE অৰ্থাৎ ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা LPUPৰ বাবে LPUPৰ শিক্ষক নিযুক্তিৰ বাবে 5,500 পদৰ বিজ্ঞাপন জাৰি কৰিছিল। কিন্তু যোৱা প্ৰায় 15 মাহে ইয়াৰ কোনো ডকুমেণ্ট ভেৰিফিকেশ্যন বা মেৰিট লিষ্টৰ তথ্য অহা নাছিল। শেহতীয়াকৈ ফিজিকেলি যিসকল চেলেঞ্জ আছিল বা PWD সেইসকল প্ৰাৰ্থীৰ ক্ষেত্ৰত ডকুমেণ্ট ভেৰিফিকেশ্যন হৈছিল। আপোনালোকে সেইটো সকলোৱে জানে। অৰ্থাৎ পাৰ্চন উইথ ডিজেবিলিটিছ যিসকলৰ আছিল তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হৈছিল আৰু তেওঁলোকৰ ফিজিকেল টেষ্ট এটা হৈছিল। তাৰপিছত বহুত জল্পনা কল্পনাৰ অন্ত পৰি আজি ঘোষণা কৰা হ'ল যে ডকুমেণ্ট ভেৰিফিকেশ্যন অনুষ্ঠিত হ'ব 20 তাৰিখৰ পৰা, অৰ্থাৎ অহা পৰহিলৈৰ পৰা 20 মাৰ্চৰ পৰা 11 এপ্ৰিললৈকে প্ৰায় 22 দিনৰ বাবে অনুষ্ঠিত হ'ব এই ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰক্ৰিয়া। ইয়াৰ দুটাকৈ ফেজত অনুষ্ঠিত কৰাব। তাৰে প্ৰথম ফেজৰ তালিকা ইতিমধ্যে দেখাই দিছে, কোনসকল প্ৰাৰ্থী কোন তাৰিখে ক'ত উপস্থিত হ'ব লাগিব দি দিছে। এইসকল ৰহিকা আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ইণ্টাৰনেশ্যনেল গেষ্ট হাউচ খানাপাৰাত যি আছে তাত যাব লাগিব এইসকল প্ৰাৰ্থী। ইয়াত প্ৰথমখন তালিকাত 4,100জন প্ৰাৰ্থীৰ নাম উল্লেখ কৰিছে। অৰ্থাৎ ইতিমধ্যে প্ৰায় 200ৰ পৰা 300জন প্ৰাৰ্থীৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ গৈছে। ইয়াত 4,100জন প্ৰাৰ্থীৰ ডকুমেণ্ট ভেৰিফিকেশ্যন অনুষ্ঠিত হ'ব। ইয়াৰ পিছত পুনৰ এখন তালিকা ওলাব। সেইখন তালিকা পৰৱৰ্তী সময়ত ওলাব আৰু তাত কিছু সংখ্যক প্ৰাৰ্থীৰ নাম থাকিব। এতিয়া বহুতে ভাবি আছে যে সকলোকে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে মাতিব নেকি, কিন্তু সেইটো নহয়। যথেষ্ট সংখ্যক হয়তো চাগে 20-30 হাজাৰমান প্ৰাৰ্থীয়ে এই 5,500 বা 40,000মান প্ৰাৰ্থীয়ে 5,500 পদৰ বাবে এপ্লাই কৰিছে, কিন্তু সকলোকে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে নামাতে। কাৰণ সকলো গৈও লাভ নাই, কাৰণ পোষ্টটো শেহতীয়াকৈ 5,500মান ব্যক্তিয়েহে পাব, উপযুক্ত প্ৰাৰ্থীয়ে। গতিকে সেই হেতুকে কি কৰিব, নম্বৰৰ পৰা, যিহেতু যোৱা বছৰৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আৰ্হিত মই কথাটো কৈছোঁ, 5,500 পদৰ বাবে প্ৰায় 9,000ৰ পৰা 10,000 প্ৰাৰ্থী তেওঁলোকে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব। প্ৰায় 1:2 হিচাপত আছিল আগৰ ডকুমেণ্ট ভেৰিফিকেশ্যন। এইবাৰৰ পৰ্যায়টো সেই তেনেকুৱাই হ'ব। প্ৰায় 9-10 হাজাৰ প্ৰাৰ্থীক তেওঁলোকে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰাব আৰু তাৰে ভিতৰত 5,500জনে চাকৰি পাবলৈ সক্ষম হ'ব। ঠিক আছে বন্ধুসকল, ইয়াত প্ৰথমখন তালিকাত 4,100 আছে, হয়তো পিছৰখন তালিকাটো আৰু 4,000মান প্ৰাৰ্থী থাকিব। এতিয়া এইসকল কেনেকৈ চিলেকশ্যন কৰিছে আপোনালোকক সেইটো কথা মই জনাই দিছোঁ। আচলতে তেওঁলোকে এই যিসকল প্ৰাৰ্থী আছে এই প্ৰাৰ্থীসকলৰ মাৰ্কছবিলাক তেওঁলোকে চাইছে। মাৰ্কছবিলাক চাই ফিল্টাৰ কৰিছে। ধৰি লৈছোঁ এখন জিলাত আনুমানিক কাট অফ, মই এনেই কৈছোঁ, আনুমানিক কাট অফ বোলে 60 গৈছে। দেখিছে যে মাৰ্কছ 60, ধৰি লৈছোঁ পোষ্ট সেইখন জিলাত 30টা আছে, 30জন প্ৰাৰ্থী 60ৰ ওপৰত আছে। তেওঁলোকে প্ৰায় 57 মানলৈকে থকা, 58 মানলৈকে থকা প্ৰাৰ্থীসকলকো মাতি দিছে। কিবা কাৰণত যিসকলৰ মাৰ্কছ বেছি আছে তেওঁলোকৰ হয়তো কিছুমানে ডকুমেণ্ট ভেৰিফিকেশ্যনত উপস্থিত নাথাকিব, নম্বৰ 1। নম্বৰ 2, কিছুমানে LP2 পাইছে, UP2 পাইছে, নম্বৰ 3 আৰু তেওঁলোকৰ হয়তো কাৰোবাৰ ৰিজেক্ট হ'বলগীয়া কাৰণো থাকিব পাৰে। ধৰি লওক কাৰোবাৰ ডকুমেণ্টতে কিবা প্ৰব্লেম, সেইটো নহয় সহজতে, তথাপিতো ধৰি লৈছোঁ তেনেধৰণৰ অসুবিধাও থাকিব পৰা প্ৰাৰ্থী আছে বা। গতিকে সেই হেতুকে কি কৰা হয়, ধৰি লওকচোন 30টা পদত 60 আহিছে কাট অফ, তেওঁলোকে 57 মানলৈকে যাৰ আছে তেওঁলোকক সেইখন জিলাৰ বিপৰীতে তেওঁলোকে মাতি দিছে। বুজি পাইছে? কাৰণ কিছুমান সংখ্যক প্ৰাৰ্থী ডকুমেণ্ট ভেৰিফিকেশ্যন উপস্থিত নাথাকিবও পাৰে, যিহেতু অন্যান্য চাকৰিত হয়তো কিছুমানে পালে চাগে। গতিকে সেই অনুযায়ী 5,500 পদৰ বাবে প্ৰায় 9,000 পৰা 10,000 প্ৰাৰ্থীক
তেওঁলোকে আমন্ত্ৰণ কৰিব আৰু তেওঁলোকে ডকুমেণ্ট ভেৰিফিকেশ্যনছ কৰিব। ডকুমেণ্ট ভেৰিফিকেশ্যনৰ টাইমত কি কৰিব, আপোনালোকে চাব যে আপোনালোকে অনলাইন কৰা সময়ত যেতিয়া যিখিনি ডকুমেণ্ট আপুনি আপলোড দিছিল প্ৰত্যেকৰে জেৰক্স কপি লৈ যাব ছেল্ফ এটেষ্ট মাৰি, আৰু অৰিজিনেলখিনিও আপুনি লগত লৈ যাব। যদি আপোনাৰ ক'ৰবাত কিবা ভুল আছে, ধৰক নামৰ ক্ষেত্ৰত ভুল আছে বা কাৰোবাৰ মা দেউতাৰ স্পেলিঙৰ কিবা প্ৰব্লেম আছে, তেতিয়া আপোনালোকে এখন কোৰ্ট এফিডেভিট লগত লৈ যাব। এতিয়া আহিলোঁ নেক্সটটো টপিক, নিয়জ DLED। নিয়জ DLEDৰ ক্ষেত্ৰত ইয়াত কিছু সংখ্যক মই পাৰ্টি চাইছোঁ, তেওঁলোকৰ নাম মই পোৱা নাই, তথাপিতো আপোনালোকে জনাবচোন নিয়জ DLEDৰ ক্ষেত্ৰত নিয়জ DLEDৰ প্ৰাৰ্থী কোনোবা ইয়াত অন্তৰ্ভুক্ত হৈছে নেকি? NIOSৰ কেণ্ডিডেট ইয়াত অন্তৰ্ভুক্ত হৈছে যদি জনাবচোন, তেতিয়া কথাখিনি স্পষ্ট হৈ পৰিব। প্ৰিয় বন্ধুসকল, এইটো হ'ল এটা ভাল খবৰ। যথেষ্ট আচলতে জল্পনা কল্পনাৰ অন্ত পেলাই DWৰ ফালৰ পৰা এখন গুৰুত্বপূৰ্ণ নটিচ জাৰি কৰিলে বা এখন, আৰু এইসকল প্ৰাৰ্থীও প্ৰায় অক্টোবৰ মাহতে চাকৰি পাবলৈ সক্ষম হ'ব ইতিমধ্যে, যিটো কথা মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। ভিডিঅ'টো সামৰি দিছোঁ, ধন্যবাদ।